মিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা অত্যন্ত জৰুৰী খবৰ কিয়নো এতিয়া চৰকাৰে প্ৰদান কৰিছে বিনামূলীয়া পকী ঘৰ আৰু বিনামূলীয়া পকী ঘৰৰ নামত কোনো দালালে আপোনাৰ পৰা ধন সংগ্ৰহ কৰিছে নেকি যদিহে ঘৰ লাভ কৰিবৰ বাবে প্ৰলোভন দি আপোনাৰ পৰা ধন সংগ্ৰহ কৰিছে কোনো লোকে তেনেহলে আপুনি সেই ধন এতিয়াই ঘূৰাই লওক কিয়নো বিনামূলীয়াকৈ এটকাও খৰচ নোহোৱাকৈ আপুনি লাভ কৰিব বিনামূলীয়া চৰকাৰী পকী ঘৰ আৰু যিসকল লোকে আপোনাৰ পৰা ঘৰ দিয়াৰ প্ৰলোভন দি ধন সংগ্ৰহ কৰিছে তেওঁলোকৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ'ব এটা ডাঙৰ খবৰ টাইম মিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো নতুনকৈ আৰু 3,80,000 লোকে পাব চৰকাৰী বিনামূলীয়া পকী ঘৰ তালিকাত নাম নহা প্ৰতিটো দুখীয়া পৰিয়ালে ঘৰ পাব অক্টোবৰৰ ভিতৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য সমগ্ৰ প্ৰক্ৰিয়া সন্দৰ্ভত কিদৰে কৰিব আবেদন সেই সন্দৰ্ভত লৈ আহিছোঁ সমগ্ৰ বিস্তৃত প্ৰক্ৰিয়া অক্টোবৰৰ ভিতৰত ঘৰ নোপোৱা 3,80,000 লোকক প্ৰদান কৰা হ'ব ঘৰ আৰু অসমত সৰ্বমুঠ 26,11,793 গৰাকী লোকলৈ বৃদ্ধি কৰা হ'ব ঘৰ পোৱা লোকৰ সংখ্যা তালিকাত নাম নহা প্ৰতিটো দুখীয়া পৰিয়ালে চৰকাৰী ঘৰ লাভ কৰিব আৰু ইয়াৰ বাবে বিশেষ ব্যৱস্থা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা ডাঙৰ খবৰ টাইম মিটৰ দৰ্শকসকলক জনাইছোঁ তাৰ বাবে আপুনি আপোনাৰ চিনাকি জীৱিকা সখীৰ লগত যোগাযোগ কৰক আৰু জীৱিকা সখীগৰাকীয়ে আপোনাৰ কেঁচা ঘৰটোৰ এখন ফটো তুলিব আৰু ঘৰৰ ফটো তোলাৰ পাছতেই আপুনি লাভ কৰিব এটা বিনামূলীয়া চৰকাৰী পকী ঘৰ আৰু তাৰ পাছতে আপুনি উপস্থিত হ'ব লাগিব গাঁও সভাত চৰকাৰে আয়োজন কৰা চৰকাৰে অনুষ্ঠিত কৰা গাঁও সভাত অংশগ্ৰহণ কৰিব লাগিব আৰু সেই গাঁও সভাত অংশগ্ৰহণ কৰি ইয়াৰ পূৰ্বতে যিদৰে অৰুণোদয় আঁচনিত নাম ভৰাইছিল ঠিক সেইদৰে ঘৰৰ বাবেও নাম ভৰাব লাগিব আৰু ব্লক পৰ্যায়ত আলোচনা চলিব ব্লক পৰ্যায়ত আলোচনা চলাৰ পাছতে জিলা পৰ্যায়ত এক প্ৰকাৰ পৰ্যালোচনা হ'ব আৰু তাৰ পাছতে আপোনাৰ নামটো ভাৰত চৰকাৰৰ তালিকালৈ প্ৰেৰণ কৰা হ'ব আৰু সেই তালিকালৈ প্ৰেৰণ কৰাৰ পাছতে আপোনাৰ নামৰ বিপৰীতে একোটাকৈ ঘৰ এলট কৰি দিয়া হ'ব আৰু অক্টোবৰৰ ভিতৰত এই ঘৰ নিৰ্মাণৰ বাবে ধন লাভ কৰিব সৰ্বসাধাৰণ জনতাই এটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে সমান্তৰালকৈ উল্লেখ কৰা হৈছে যে এটকাও নিদিয়াকৈ আপুনি লাভ কৰিব চৰকাৰী ঘৰ কোনো লোকে যদিহে আপোনাৰ পৰা ধন বিচাৰিছে তেনেহ'লে শীঘ্ৰেই আপুনি অভিযোগ দিব পাৰিব ঘৰ দিয়াৰ নামত ঘৰ দিয়াৰ প্ৰলোভন দি যদিহে আপুনি কোনো লোকে আপোনাৰ পৰা ধন বিচাৰিছে সেই ধন আপুনি এতিয়াই ঘূৰাই লওক যদিহে আপুনি ধন দিছে তেনেহ'লে ঘূৰাই লওক আৰু যিসকল লোকে ধন লৈছে তেওঁলোকো সাৱধান হওক কিয়নো জেল হাজত পৰ্যন্ত তেওঁলোক যাবলগীয়া হ'ব পাৰে যদিহে হিতাধিকাৰীয়ে অভিযোগ দিয়ে তেনেহ'লে সেই সকল লোক যাব লাগিব জেল হাজত পৰ্যন্ত এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে তালিকাত নাম নহা প্ৰতিটো দুখীয়া পৰিয়ালে ঘৰ পাব অক্টোবৰ মাহত এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে সমগ্ৰ বিষয়টোক লৈ এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে নতুনকৈ আৰু 3,80,000 লোকে পাব চৰকাৰী ঘৰ তালিকাত নাম নহা প্ৰতিটো দুখীয়া পৰিয়ালৰ লোকৰ নাম আহিব এতিয়া তালিকাত এই কথাও ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সুস্পষ্টকৈ উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা মন্তব্য আছে সেই মন্তব্য শুনাই লৈছোঁ 3,80,000 মানুহক মাটি ঘৰ দিছোঁ আৰু অহা বছৰ অৰ্থাৎ চৰকাৰৰ বছৰটো 25-26 হিচাপত নহয় 31 মাৰ্চতহে আমাৰ বছৰটো শেষ হয় তাৰমানে এপ্ৰিলৰ পিছত আৰু ছেপ্টেম্বৰ মাহৰ ভিতৰত বা অক্টোবৰ মাহৰ ভিতৰত আমি অসমত এনেকৈ আজি যিবিলাকে আমাক বেয়া পাই আছে নমতাৰ কাৰণে তেনেকুৱা 3,80,000 মানুহক মাতি আনি আমি আকৌ ঘৰ দিম আৰু তেতিয়া আমাৰ অসমত ঘৰ পোৱা মানুহৰ সংখ্যা হ'ব 26,11,793টা কিন্তু এই দুইটা এই বছৰ 3,80,000 ঘৰ দিলোঁ অহা বছৰ 3,80,000 ঘৰ দিলোঁ কিন্তু তাৰ পিছতো আমাৰ অসমত আৰু 10-12 লাখ পৰিয়াল থাকি যাব যোনে ঘৰ পাব পৰা নাই তেওঁলোকে মনত ভাবি আছে যে আমাৰ নামটো দেখোন লিষ্টতো নাই
গতিকে আমাকতো তেওঁলোকে চৰকাৰেতো আমাক ঘৰ নিদিব কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে অসমৰ প্ৰতিগৰাকী দুখীয়া পৰিয়ালক তেওঁ একোটাকৈ ঘৰ দিবই আৰু এইটোৱে হৈছে তেওঁৰ প্ৰতিশ্ৰুতি 3,80,000 মানুহক মাটি ঘৰ দিছো আৰু অহা বছৰ অৰ্থাৎ চৰকাৰৰ বছৰটো 25-26 হিচাপত নহয় 31 মাৰ্চতহে আমাৰ বছৰটো শেষ হয় তাৰ মানে এপ্ৰিলৰ পিছত আৰু ছেপ্টেম্বৰ মাহৰ ভিতৰত বা অক্টোবৰ মাহৰ ভিতৰত আমি অসমত এনেকৈ আজি যিবিলাকে আমাক বেয়া পাই আছে নমতাৰ কাৰণে তেনেকুৱা 3,80,000 মানুহক মাতি আনি আমি আকৌ ঘৰ দিম আৰু তেতিয়া আমাৰ অসমত ঘৰ পোৱা মানুহৰ সংখ্যা হ'ব 26,11,793টা কিন্তু এই দুইটা এই বছৰ 3,80,000 ঘৰ দিলো অহা বছৰ 3,80,000 ঘৰ দিলো কিন্তু তাৰ পিছতো আমাৰ অসমত আৰু 10-12 লাখ পৰিয়াল থাকি যাব যোনে ঘৰ পাব পৰা নাই তেওঁলোকে মনত ভাবি আছে যে আমাৰ নামটো দেখোন লিষ্টতো নাই গতিকে আমাকতো তেওঁলোকে চৰকাৰেতো আমাক ঘৰ নিদিব কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে অসমৰ প্ৰতিগৰাকী দুখীয়া পৰিয়ালক তেওঁ একোটাকৈ ঘৰ দিবই আৰু এইটোৱে হৈছে তেওঁৰ প্ৰতিশ্ৰুতি 3,80,000 মানুহক মাটি ঘৰ দিছো আৰু অহা বছৰ অৰ্থাৎ চৰকাৰৰ বছৰটো 25-26 হিচাপত নহয় 31 মাৰ্চতহে আমাৰ বছৰটো শেষ হয় তাৰ মানে এপ্ৰিলৰ পিছত আৰু ছেপ্টেম্বৰ মাহৰ ভিতৰত বা অক্টোবৰ মাহৰ ভিতৰত আমি অসমত এনেকৈ আজি যিবিলাকে আমাক বেয়া পাই আছে নমতাৰ কাৰণে তেনেকুৱা 3,80,000 মানুহক মাতি আনি আমি আকৌ ঘৰ দিম আৰু তেতিয়া আমাৰ অসমত ঘৰ পোৱা মানুহৰ সংখ্যা হ'ব 26,11,793টা কিন্তু এই দুইটা এই বছৰ 3,80,000 ঘৰ দিলো অহা বছৰ 3,80,000 ঘৰ দিলো কিন্তু তাৰ পিছতো আমাৰ অসমত আৰু 10-12 লাখ পৰিয়াল থাকি যাব যোনে ঘৰ পাব পৰা নাই তেওঁলোকে মনত ভাবি আছে যে আমাৰ নামটো দেখোন লিষ্টতো নাই গতিকে আমাকতো তেওঁলোকে চৰকাৰেতো আমাক ঘৰ নিদিব কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে অসমৰ প্ৰতিগৰাকী দুখীয়া পৰিয়ালক তেওঁ একোটাকৈ ঘৰ দিবই আৰু এইটোৱে হৈছে তেওঁৰ প্ৰতিশ্ৰুতি 3,80,000 মানুহক মাটি ঘৰ দিছো আৰু অহা বছৰ অৰ্থাৎ চৰকাৰৰ বছৰটো 25-26 হিচাপত নহয় 31 মাৰ্চতহে আমাৰ বছৰটো শেষ হয় তাৰ মানে এপ্ৰিলৰ পিছত আৰু ছেপ্টেম্বৰ মাহৰ ভিতৰত বা অক্টোবৰ মাহৰ ভিতৰত আমি অসমত এনেকৈ আজি যিবিলাকে আমাক বেয়া পাই আছে নমতাৰ কাৰণে তেনেকুৱা 3,80,000 মানুহক মাতি আনি আমি আকৌ ঘৰ দিম আৰু তেতিয়া আমাৰ অসমত ঘৰ পোৱা মানুহৰ সংখ্যা হ'ব 26,11,793টা কিন্তু এই দুইটা এই বছৰ 3,80,000 ঘৰ দিলো অহা বছৰ 3,80,000 ঘৰ দিলো কিন্তু তাৰ পিছতো আমাৰ অসমত আৰু 10-12 লাখ পৰিয়াল থাকি যাব যোনে ঘৰ পাব পৰা নাই তেওঁলোকে মনত ভাবি আছে যে আমাৰ নামটো দেখোন লিষ্টতো নাই গতিকে আমাকতো তেওঁলোকে চৰকাৰেতো আমাক ঘৰ নিদিব কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে অসমৰ প্ৰতিগৰাকী দুখীয়া পৰিয়ালক তেওঁ একোটাকৈ ঘৰ দিবই আৰু এইটোৱে হৈছে তেওঁৰ প্ৰতিশ্ৰুতি 3,80,000 মানুহক মাটি ঘৰ দিছো আৰু অহা বছৰ অৰ্থাৎ চৰকাৰৰ বছৰটো
25-26 হিচাপত নহয় 31 মাৰ্চতহে আমাৰ বছৰটো শেষ হয়। তাৰমানে এপ্ৰিলৰ পিছত আৰু ছেপ্টেম্বৰ মাহৰ ভিতৰত বা অক্টোবৰ মাহৰ ভিতৰত আমি অসমত এনেকৈ আজি যিবিলাকে আমাক বেয়া পাই আছে নমতাৰ কাৰণে তেনেকুৱা 3,80,000 মানুহক মাতি আনি আমি আকৌ ঘৰ দিম আৰু তেতিয়া আমাৰ অসমত ঘৰ পোৱা মানুহৰ সংখ্যা হ'ব 26,11,793টা। কিন্তু এই দুইটা এই বছৰ 3,80,000 ঘৰ দিলো, অহা বছৰ 3,80,000 ঘৰ দিলো, কিন্তু তাৰ পিছতো আমাৰ অসমত আৰু 10-12 লাখ পৰিয়াল থাকি যাব যোনে ঘৰ পাব পৰা নাই। তেওঁলোকে মনত ভাবি আছে যে আমাৰ নামটো দেখোন লিষ্টতো নাই, গতিকে আমাকতো তেওঁলোকে চৰকাৰেতো আমাক ঘৰ নিদিব। কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে অসমৰ প্ৰতিগৰাকী দুখীয়া পৰিয়ালক তেওঁ একোটাকৈ ঘৰ দিবই আৰু এইটোৱে হৈছে তেওঁৰ প্ৰতিশ্ৰুতি। 3,80,000 মানুহক মাতি ঘৰ দিছো আৰু অহা বছৰ অৰ্থাৎ চৰকাৰৰ বছৰটো 25-26 হিচাপত নহয় 31 মাৰ্চতহে আমাৰ বছৰটো শেষ হয়। তাৰমানে এপ্ৰিলৰ পিছত আৰু ছেপ্টেম্বৰ মাহৰ ভিতৰত বা অক্টোবৰ মাহৰ ভিতৰত আমি অসমত এনেকৈ আজি যিবিলাকে আমাক বেয়া পাই আছে নমতাৰ কাৰণে তেনেকুৱা 3,80,000 মানুহক মাতি আনি আমি আকৌ ঘৰ দিম আৰু তেতিয়া আমাৰ অসমত ঘৰ পোৱা মানুহৰ সংখ্যা হ'ব 26,11,793টা। কিন্তু এই দুইটা এই বছৰ 3,80,000 ঘৰ দিলো, অহা বছৰ 3,80,000 ঘৰ দিলো, কিন্তু তাৰ পিছতো আমাৰ অসমত আৰু 10-12 লাখ পৰিয়াল থাকি যাব যোনে ঘৰ পাব পৰা নাই। তেওঁলোকে মনত ভাবি আছে যে আমাৰ নামটো দেখোন লিষ্টতো নাই, গতিকে আমাকতো তেওঁলোকে চৰকাৰেতো আমাক ঘৰ নিদিব। কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে অসমৰ প্ৰতিগৰাকী দুখীয়া পৰিয়ালক তেওঁ একোটাকৈ ঘৰ দিবই আৰু এইটোৱে হৈছে তেওঁৰ প্ৰতিশ্ৰুতি। 3,80,000 মানুহক মাতি ঘৰ দিছো আৰু অহা বছৰ অৰ্থাৎ চৰকাৰৰ বছৰটো 25-26 হিচাপত নহয় 31 মাৰ্চতহে আমাৰ বছৰটো শেষ হয়। তাৰমানে এপ্ৰিলৰ পিছত আৰু ছেপ্টেম্বৰ মাহৰ ভিতৰত বা অক্টোবৰ মাহৰ ভিতৰত আমি অসমত এনেকৈ আজি যিবিলাকে আমাক বেয়া পাই আছে নমতাৰ কাৰণে তেনেকুৱা 3,80,000 মানুহক মাতি আনি আমি আকৌ ঘৰ দিম আৰু তেতিয়া আমাৰ অসমত ঘৰ পোৱা মানুহৰ সংখ্যা হ'ব 26,11,793টা। কিন্তু এই দুইটা এই বছৰ 3,80,000 ঘৰ দিলো, অহা বছৰ 3,80,000 ঘৰ দিলো, কিন্তু তাৰ পিছতো আমাৰ অসমত আৰু 10-12 লাখ পৰিয়াল থাকি যাব যোনে ঘৰ পাব পৰা নাই। তেওঁলোকে মনত ভাবি আছে যে আমাৰ নামটো দেখোন লিষ্টতো নাই, গতিকে আমাকতো তেওঁলোকে চৰকাৰেতো আমাক ঘৰ নিদিব। কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে অসমৰ প্ৰতিগৰাকী দুখীয়া পৰিয়ালক তেওঁ একোটাকৈ ঘৰ দিবই আৰু এইটোৱে হৈছে তেওঁৰ প্ৰতিশ্ৰুতি। 3,80,000 মানুহক মাতি ঘৰ দিছো আৰু অহা বছৰ অৰ্থাৎ চৰকাৰৰ বছৰটো 25-26 হিচাপত নহয় 31 মাৰ্চতহে আমাৰ বছৰটো শেষ হয়। তাৰমানে এপ্ৰিলৰ পিছত আৰু ছেপ্টেম্বৰ মাহৰ ভিতৰত বা অক্টোবৰ মাহৰ ভিতৰত আমি অসমত এনেকৈ আজি যিবিলাকে আমাক বেয়া পাই আছে নমতাৰ কাৰণে তেনেকুৱা 3,80,000 মানুহক মাতি আনি আমি আকৌ ঘৰ দিম আৰু তেতিয়া
আমাৰ অসমত ঘৰ পোৱা মানুহৰ সংখ্যা হ'ব 26,11,793টা। কিন্তু এই দুইটা, এই বছৰ 3,80,000 ঘৰ দিলো, অহা বছৰ 3,80,000 ঘৰ দিলো, কিন্তু তাৰ পিছতো আমাৰ অসমত আৰু 10-12 লাখ পৰিয়াল থাকি যাব যোনে ঘৰ পাব পৰা নাই। তেওঁলোকে মনত ভাবি আছে যে আমাৰ নামটো দেখোন লিষ্টতো নাই, গতিকে আমাকতো তেওঁলোকে চৰকাৰেতো আমাক ঘৰ নিদিব। কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে অসমৰ প্ৰতিগৰাকী দুখীয়া পৰিয়ালক তেওঁ একোটাকৈ ঘৰ দিবই, আৰু এইটোৱে হৈছে তেওঁৰ প্ৰতিশ্ৰুতি।